অ' দেতা কোৱা ইণ্ডিয়ান আৰ্মি এজনে বোলে মৃত্যুৰ পিছতো দৰমহা আৰু ৰেচন পাই আছে হয় নেকি বাৰু কথাটো শুনা গোটেই কথাটো হ'ল ছিকিমৰ কথা হয় নহয় ছিকিমৰ যি নাথুলা পাছ আছে অৰ্থাৎ ভাৰত আৰু চীন দেশৰ সীমান্ত অঞ্চল সেই সীমান্ত অঞ্চলত হৰভজন সিং বুলি এজন আৰ্মিৰ জোৱানৰ দুৰ্ঘটনাবশতঃ মৃত্যু হৈছিল গম পাইছেনে পাইছোঁ তেওঁৰ মৃত্যু হোৱাৰ পিছত পৰৱৰ্তী সময়ত যিবিলাক আৰ্মিৰ জোৱানে তাত তেওঁলোকে ছাৰ্ভিচ দিবলৈ গ'ল বা সেৱা আগবঢ়াবলৈ গ'ল সেই ব্যক্তিসকলে কি হ'ল সপোনত সেই ব্যক্তিজনক দেখিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ মনত এটা দৃঢ় বিশ্বাস হ'ল যে এই অঞ্চলত এই ব্যক্তিজনৰ আত্মাটো ঘূৰি ফুৰিছে আৰু ভাৰত আৰু চীনৰ সীমান্তত আত্মাটোৱে পহৰা দি থাকে গম পাইছেনে লাহে লাহে মানুহৰ বিশ্বাসটো বাঢ়ি যাবলৈ ধৰিলে আৰু বহুতে সপোনত তেখেতক দেখিবলৈ আৰম্ভ কৰিলে গতিকে সকলোৱে চিন্তা কৰিলে যে ইয়াতে এটা মন্দিৰ পতা যাওক বা এভাগ মন্দিৰ পতা যাওক সঁচাকৈয়ে ইণ্ডিয়ান আৰ্মিয়ে কি কৰিলে এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিলে তাত বাবা মন্দিৰ বুলি গম পাইছেনে এতিয়া অৱশ্যে বাবা মন্দিৰ দুভাগ হ'ল আকৌ পুৰণি ভাগ আৰু নতুনকৈ এভাগ প্ৰতিষ্ঠা কৰা হ'ল গম পাইছেনে ছিকিম অঞ্চলৰ মানুহে বিশ্বাস কৰে বা ছিকিম অঞ্চলৰ মানুহক এই কথাখিনি সুধিলে কয় যে এই বাবা হৰভজন সিং যিজনক আজিকালি তেওঁলোকে বাবা হৰভজন সিং বুলি কয় বাবা হৰভজন সিঙৰ নামত এতিয়াও হেনো ভাৰতীয় সেনাই দৰমহা আৰু নিয়মিত ৰেচন দিয়ে গম পাইছেনে আনকি দুজনমান তাৰ স্থানীয় ব্যক্তিয়ে এনেকৈও কৈছিল যে হৰভজন সিঙে প্ৰতি বছৰে যেতিয়া ছুটি কটাৰ সময়ত ভাৰতীয় সেনাৰ দুজন জোৱানে হৰভজন সিঙক লৈ যায় ইণ্ডিয়ান ৰেলৱেৰ এটা চিট বুকিং কৰে তেখেতৰ নামত দুজন দুফালে বহি যায় মাজতে হৰভজন সিঙক বহুৱাই নিয়ে অৰ্থাৎ মানুহজনটো নাই অৰ্থাৎ তেওঁৰ আত্মাটোক হেনো ছিকিউৰিটি দি লৈ যায় আকৌ নিৰ্দিষ্ট সময়ত হেনো ছুটি কটাই সেই তেওঁলোকে হৰভজন সিঙক হেনো ঘৰলৈ ঘূৰাই আনে এইটো কিন্তু এটা মিথ বুলিয়ে পাইছোঁ কাৰণ ভাৰতীয় সেনাৰ কোনো কাগজ পত্ৰত বা তেনেকুৱা কোনো তথ্য পাতি ভাৰতীয় সেনাৰ ওচৰত নাই তেনেকুৱা এজন মৃত ব্যক্তিক দৰমহা বা ৰেচন দিয়ে বুলি গম পাইছেনে হয়তো ছিকিমৰ স্থানীয় মানুহে পৰ্যটকৰ আকৰ্ষণৰ কাৰণে বা তেনেকুৱা কথাৰ কাৰণে এই বস্তুটো চলাই ৰাখিছে গম পাইছা কিন্তু আমিতো এনেকুৱা নহয় যে আমি কোনোবাই ক'লে সকলো কথা মানি ল'ম বা বিশ্বাস কৰিম আৰু ফিজিকেলি আমি ছিকিমলৈ যাওঁতেও কথাটো মানুহক সুধিলোঁ সেইটো কিন্তু আমি কাহিনী হিচাপেহে পালোঁ কিন্তু ভাৰতীয় সেনাৰ ফালৰ পৰা তেনেকুৱা কোনো তথ্য পাতি নাই যে তেনেকুৱা এজন মৃত ব্যক্তিক হয় নহয় দৰমহা বা ৰেচন দিয়া বা ছুটি কটোৱাৰ কোনো ব্যৱস্থাৰ কথা আমি পোৱা নাই আৰু আমি গুগলতো চাৰ্চ কৰি চাইছোঁ এই সম্পৰ্কে পোৱা নাই গতিকে আমি গম পালোঁ যে বাবা হৰভজন সিং যিজন ব্যক্তি তেওঁ হৰভজন সিং নামৰ এজন চিপাহী আছিল তেখেতৰ আকস্মিকভাৱে মৃত্যু হৈছিল নাথুলা পাছৰ ওচৰত ভাৰত চীনৰ সীমান্তত আৰু সেই ব্যক্তিজনে সেই অঞ্চলত তেখেতৰ আত্মাটোৱে সুৰক্ষা দি থাকে বুলি এটা বিশ্বাস চলি আহিছে আৰ্মিসকলেও সেই কথা মানে আৰু সেইকাৰণে আৰ্মিয়ে নিজৰ তত্ত্বাৱধানত দুভাগকৈ বাবা মন্দিৰ তাত ৰাখিছে এভাগ পুৰণি এভাগ নতুন Thank you very much. Please stay connected, keep watching our videos, share our videos and don't forget to follow us. Thank you.